ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও দুখ দুৰ্গতি কমা নাই বান আক্ৰান্তৰ ঠায়ে ঠায়ে এতিয়াও খহনীয়া বান বিভীষিকা নষ্ট খেতিডৰা চাই মূৰে কপালে হাত দি কৃষকৰ হুমুনিয়া দৃশ্য ডিব্ৰুগড়ত কৃত্ৰিম বানত জলমগ্ন ৰাইজৰ প্ৰতিবাদ ডিব্ৰুগড় পৌৰ নিগমৰ 21 নং ৱাৰ্ডৰ ৰাইজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ মানে নিজৰ বেলেন্স নাই যে কেনেকা কৰিলে কি হ'ব নহ'ব পানী ক'ৰ পৰা আহিছে আমাৰ ৰাইজক জানিব লাগে যে পানীটো ক'ৰ পৰা আহিছে আমিতো নদীৰ মাজত নাই যে গবকে পানী হৈ যাব হা এইটো ডিব্ৰুগড় সিটি হয় টাউন হয় টাউনৰ মাজত যদি এনেকা পানী হৈ যায় তো পৌৰ নিগমে কি কৰি আছে ইপিনে ভয়ংকৰ সংকটত পলাশবাৰীৰ প্ৰায় 300 কৃষক ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট কৰাত সংকটত কৃষক ৰাইজ প্ৰায় 1 কোটিতকৈও অধিক কৃষি সামগ্ৰী নষ্ট হ'ল বানত গহপুৰত বানৰ পিছত খহনীয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল শ বিঘা মাটি নিজৰ আপোন ঘৰখন হেৰুৱাই অন্য স্থানলৈ ঢাপলি মেলিছে গয়াই জুনাইটো লেবু নদীৰ ব্যাপক খহনীয়া লেবু নদীৰ খহনীয়াত আবৰ লেবুকে ধৰি কেইবাখনো গাঁৱলৈ তীব্ৰ ভাবুকি খৰচচোতা লেবু নদীয়ে এফালৰ পৰা খহাইছে সংৰক্ষিত বনাঞ্চল সময় থাকোঁতে খহনীয়া ৰোধৰ আহ্বান ৰাইজৰ ভূটানৰ পৰা বৈ অহা ননৈ নদীৰ খহনীয়াত সৰ্বশান্ত ওদালগুৰিৰ বহু গাঁও ননৈ নদীৰ খহনীয়াত গৃহহাৰা জোৱাইপাৰাৰ 30ৰো অধিক লোক বানত বিধ্বস্ত কলিয়াবৰৰ কৃষকক সকাহ দিবৰ বাবে কলিয়াবৰ কৃষক পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ পৰিষদৰ ফালৰ পৰা কলিয়াবৰৰ কেইবাখনো পথাৰত কঠীয়া সিঁচা কাৰ্যসূচী 15,000 বিঘা কৃষি পথাৰৰ উপযোগী কঠীয়া সিঁচা হয় এই কাৰ্যসূচীত আমাৰ কৃষক পৰিষদৰ ব্যৱস্থাপনাত এইটো কঠীয়া পৰাৰ শুভাৰম্ভণি আজি কৰিছে গতিকে সেয়ে আমি ভাবিছোঁ এই কঠীয়াৰ দ্বাৰাই প্ৰায় আমাৰ 1500 মানুহক বিলাব পাৰিম 1500 বিঘাৰ মাটিৰ খেতি কঠীয়া আমি যোগান ধৰিব পাৰিম সেয়ে বোধ কৰোঁ ভৱিষ্যতে কৃষকসকলক সকল পথাৰত উপকৃত হ'ব পাৰিব এই কঠীয়া ৰুই গৰৈমাৰীত বানাক্ৰান্তৰ মাজত খাদ্য বিতৰণ গৰৈমাৰীৰ আলিকাষত বন্যাত্যৰ মাজত খাদ্যৰ পেকেট বিতৰণ কৰে আৰোহণ ন্যাসে ন্যাসৰ পৰা ইয়াতে আলিকাষ গাঁৱত উপস্থিত হৈছে এই বিগত কেইদিনমানৰ পৰা আমি ইয়াতে খোৱা বস্তু বিশেষকৈ ৰন্ধা বস্তু আমি বিতৰণ কৰিছোঁ মানুহৰ মাজত আৰু আলিকাষ গাঁওখনৰ প্ৰায় ইয়াতে 2,500 মানুহ আছে আৰু এই মানুহখিনিৰ কাৰণে আমি এইকেইদিন খাদ্য বিতৰণ কৰি আছোঁ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ